वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मनोमर छात्र छात्री सकल आज आमी आलोचना करिम ओएमआर सीट फिलआप करार कारणे जी 6टा नियम आछे टोटल 6टा नियम आछे সেই 6টা নিয়ম ইমানেই গুৰুত্বপূৰ্ণ যে সেই 6টা নিয়মে তোমাৰ 14 বছৰ বা 15 বছৰৰ কষ্ট তোমাৰ কি কৰিব পাৰে বচাব পাৰে নহলে ইয়াৰে পৰা যদি তুমি এটা ভুল কৰিছা এই 6টা নিয়মৰ পৰা যদি তুমি এটা ভুল কৰা তেতিয়াহলে তোমাৰ এই 14 বছৰ বা 15 বছৰৰ যেটো কষ্ট বা তোমাৰ যেটো সপোন আছে সেই সপোনটো কিন্তু পানী হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা ধৰণৰ নিয়ম আমি পালন কৰিব লাগিব বা কেনেকৈ আমি ওএমআৰ সিটটো ফিলআপ কৰিব লাগিব গুটেইখিনি কথা আমি এই ভিডিওটোত আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা তোমালোকৰ কাৰণে বহুতে দৰকাৰী নহলে তুমি গুটেই বছৰ বা তুমি হে ক্লাস 1 ৰ পৰা ক্লাস 10 লৈকে সকলোৰে এটা সপোন থাকে যে মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পাস কৰিম তো তোমাৰ গুটেইখিনি পঢ়া হৈ গল ধৰিলে তোমাৰ 100% পঢ়িলা কিন্তু তুমি এই ওএমআর সিটত তুমি কিবা কাৰণত কিবা এটা ভুল কৰি থৈ আহিলা তেতিয়া হলে তোমাৰ এই ওএমআর সিটটো কি হৈ যাব ক্যান্সেল হৈ যাব কি হ'ব ক্যান্সেল হ'ব আৰু সেই ক্যান্সেল হৈ গলে তোমাৰ কি হ'ব গুটেই এক্সামটো তোমাৰ বেয়া হৈ যাব তো আমাৰ যাতে তেনেকুৱা নহয় তাৰ কাৰণে আমি কি কৰিম ইয়াতে যি 6টা নিয়ম আছে সেই 6টা নিয়ম আমি 100% মনোযোগেৰে আমি চাম আজি ঠিক আছে সোয়া কেনেকুৱা ধৰণৰ নিয়মৰ কথা ইয়াতে আমাক কৈছে ইয়াৰ আগতে তোমাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বা তুমি এক্সামিনেশন হলত যোৱাৰ সময় তোমাৰ কি নিয়ম তুমি ফলো কৰিব লাগিব এটোৰ ওপৰত মই 10টা নিয়মৰ বিষয়ে আলোচনা কৰিছো তোমালোকে ভিডিওটো চাই লও বহুতই ইম্পৰ্টেন্ট হয় তো সোয়া এটো দি আছে এটো সেৱাৰ পৰা যেটো অফিশিয়াল এটো নোটিফিকেশন হয় ঠিক আছে তো ইয়াতে সোয়া ওএমআর সিট গাইডলাইন্স এটো ওএমআর সিটৰ কাৰণে তুমি কি নিয়ম ফলো কৰিবা হেটো এক নম্বৰত দিছে ইউজ ব্লু অর ব্ল্যাক ইংক বল পয়েন্ট পেন এটো সোয়া এটোৰ বিষয়ে তোমাৰ সেই 10টা নিয়মৰ ভিতৰত মই কৈছো যে তোমালোকে ব্লু পেন নহলে ব্ল্যাক পয়েন্ট ইউজ কৰিবা কিন্তু ইয়াতে বল পেন লাগিব এটো সোয়া বল পয়েন্ট পেন মানে তোমাৰ জেল পেন ইউজ কৰিব তুমি নোৱাৰা এতে যদি তুমি জেল পেন ইউজ কৰা তেতিয়া হলে কিন্তু তোমাৰ হেতু মানে ক্যান্সেল হ'ব যেহেতু তোমাৰ ওএমআর সিট হয় তো এটো তোমাৰ অপটিক্যালি রিডিং হয় এই কাগজখন তো মানে যিখিনি তুমি এমসিকিউ টু কৰিবা তো তাতে তুমি জেল পেন ইউজ কৰিব নোৱাৰা তাতে কেৱল বল পেন ইউজ কৰিবা তোমালোকক ইয়াতে আৰু এটা কথা কৈ থও তোমালোকে যেটো ব্লু পেন বা তুমি ব্ল্যাক পেন ইউজ কৰিবা সেই কলমটো ডাইৰেক্টলি নতুন কিনাৰটো ইউজ নকৰিবা তোমালোকে আধাখিনি লিখিবা ঠিক আছে আধাখিনি লিখাৰ পিছত তুমি সেই কলমটো ইউজ কৰিবা তো আধাখিনি শেষ হোৱাৰ পিছত যিবোৰ কলম ইউজ কৰা হয় সেই কলমবোৰ তোমাৰ কি থাকে বহুতে মানে স্লিমলি চলে আৰু মানে হেতু তোমাৰ ৰৈ না যায় বা হেতু তোমাৰ ইংকো ভালদৰে ওলাই আহে তো তেনেকুৱা কলমবোৰ তোমালোকে ইউজ কৰিবা ডাইৰেক্টলি নতুন কলমটো ইউজ নকৰিবা ঠিক আছে 2 নম্বৰটোত কি কৈছে স্যার 2 নম্বৰ নিয়মত কৈছে তোমাৰ ডাৰ্কেন অনলি ওয়ান সার্কেল ফৰ এনসারিং ইচ কোয়েশ্চন টু ইভালুয়েট তুমি যেটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰৰ কাৰণে তোমাৰ ধৰা এনেকুৱা কেনেকুৱা ধৰণে ফিলআপ কৰিবা মই হেতু কৈ লও আগতে আমি নিয়ম কেটা জানি লও এনেকুৱা তোমাৰ 4টা অপচন থাকিব মানে এটো এ বি সি আৰু এটো ডি ধৰিলে তোমাৰ সি অপচনটো কাৰেক্ট হ'ল তেতিয়া হলে তুমি মাত্ৰ এটাহে কি কৰিব লাগিব সার্কেল কৰিব লাগিব তুমি যদি ইয়াতে ভুলতো দুটা দিয়া তেতিয়া হলে তোমাৰ এই গুটেখিনি কি হৈ যাব ক্যান্সেল হৈ যাব 3 নম্বৰ নিয়মটো কি কৈছে সো আনসার ওয়ান্স ডার্কেন্ড ইজ ফাইনাল নো চেঞ্জ ইজ পারমিটেড তুমি এবাৰ কৰিছা এবাৰ মানে ফিলআপ কৰিলা আৰু তুমি যদি কৈছা যে এটো মই আকৌ কৰিম চেঞ্জ কৰিম তেতিয়া হলে হেতু কিন্তু পারমিটেড নহয় মানে তুমি চেঞ্জ কৰিব নোৱাৰা গতিকে তুমি এই ওএমআর সিটবোৰ ফিলআপ কৰোতে খুবই গুৰুত্বপূৰ্ণ হয় আৰু যেহেতু তোমাৰ এবিসিডি সেট হ'ব কোশ্চেন পেপাৰৰ গতিকে তোমালোকৰ যেটো ওএমআর সিট থাকিব তাতে তোমাৰ এবিসিডি সেটও তাতে মেনশন কৰা থাকিব ধৰিলা মই এটা এক্সাম্পল দিছো ধৰিলা তোমাৰ এ সেট পৰিল তোমালোকৰ পৰীক্ষাত তোমাৰ ধৰা এ পৰিছে ঠিক আছে তোমাৰ এ পৰিছে কিন্তু তুমি ভুলতে তোমাৰ এনসার সিটত তুমি লিখি থৈ আহিলা বি এটা সো এ সেটত কোশ্চেন নাম্বার যিমান আছিল ধৰা 1 নম্বৰ 2 নম্বৰৰ যেটো কোশ্চেন আছিল বি সেটত কিন্তু সেই কোশ্চেনটো 45 নম্বৰত থাকিব পাৰে বা 35 নম্বৰত থাকিব পাৰে তেতিয়া হলে তোমাৰ যেটো ওএমআর সিট আহিব না হেতু নাম্বার আহিব কিমান 0 কিমান আহিব 0 আহিব 0 আৰু তুমি জানা যে 13 মাৰ্ক নাপালে তুমি পাস কৰিবই নোৱাৰা গতিকে তুমি এই ভুলটো কেতিয়াও কৰিব নোৱাৰা তুমি খুবে কনসিয়াস হৈ খুবে 100% মনোযোগেৰে তুমি এটো ফিলআপ কৰিব লাগিব 4 নম্বৰত কি কৈছে স্যার ডু নট ডু এনি রাফ ওয়ার্ক অন দা ওএমআর সিট যেটো তোমাৰ ওএমআর সিট থাকিব সেই ওএমআর সিটত তুমি বেলেগ কোনো ধৰণৰ কথা তাতে লিখিব নোৱাৰা কোনো ধৰণৰ কথা তুমি লিখিব নোৱাৰা তুমি যদি লিখা তেতিয়াহলে তোমাৰ ওএমআর সিটটো ক্যান্সেল হৈ যাব 5 নম্বৰটোত কি কৈছে স্যার do not fold, tear, wrinkle or stapple this sheet
যেটো তোমাৰ OMR sheet দিব এনসার sheet হেতু তুমি কি কৰিব নোৱাৰিবা ফোল্ড কৰিব নোৱাৰিবা ভাঁজ কৰিব নোৱাৰিবা বা কিছুমান আছে না তোমাৰ এনেকে পেপাৰ এটা আছে তোমাৰ এটা সাইডৰ পৰা এনেকে কি কৰে এনেকে ভাঁজ কৰি দি দিয়ে তো তুমি তেনেকৈ ভাঁজ কৰিব নোৱাৰিবা ৰিংকল কৰিব নোৱাৰিবা মানে উখৰা মুখৰা কি যে ভাঁজ হয় তেনেকুৱা কৰিব নোৱাৰিবা আৰু তুমি ইয়াতে ষ্টাপল মাৰিব নোৱাৰিবা মানে পিন আপ কৰিব নোৱাৰিবা এইটো মনত ৰাখিবা আৰু 6 নম্বৰ পইণ্টত তোমাৰ কি কৈছে চোৱা answer that contain more than one circle for a particular question shall not be evaluated এইটো চোৱা তুমি যদি এটা এনসাৰৰ হলনি বা তুমি যেটো বহাব লাগে হেতুৰ হলনি যদি তুমি বেলেগটো বহাই দিছা তেতিয়ালে হেতু ইভালুয়েটেড নহব মানে হেতু তোমাৰ কাৰণে কি নহব কাউন্ট নহব তো কাউন্ট নহব মানে কি হেতু তোমাৰ কি আহিব 0 আহিব হয়নে নাই বুজি বলানে তো এই 6টা আছিল আমাৰ নিয়ম এই 6টা নিয়ম তুমি খুবই মনোযোগেৰে মনত ৰাখিব লাগিব এতিয়া চোৱা এইটো চোৱা এটো আমি সেবা বোৰ্ডৰ পৰা দিয়া হৈছে এটো চোৱা তোমাৰ ইয়াতে থাকিব তোমাৰ সাবজেক্ট কোড আৰু নেম থাকিব ইয়াতে এটো চোৱা সাবজেক্ট কোড এটো জেনাৰেল সায়েন্স জেনাৰেল ম্যাথমেটিক্স তাৰ পিছত থাকিব তোমাৰ নাম এটো তোমাৰ নাম থাকিব ইয়াতে থাকিব তোমাৰ ৰোল আৰু ইয়াতে যেটো B24 আছে ইয়াতে কিন্তু তোমালোকে লিখিব লাগিব B25 কাৰণ তোমালোকে 25 ত দিবা তাৰ পিছত সেন্টাৰ কোড থাকিব এটো সেন্টাৰ কোড হয় ঠিক আছে এটো হৈছে তোমাৰ ইয়াৰ মই কৈ দিছো এখিনি মনত ৰাখা এটো বিৰ লগত যেটো থাকিব হেতু থাকিব তোমাৰ কি এটো থাকিব ইয়াৰ এটো কি হয় ইয়াৰ হয় এটো কোন বছৰত হৈছে হেতু হয় আৰু এটো হৈছে তোমাৰ সেন্টাৰ কোড যেটো সেন্টাৰত তুমি এক্সাম দিবা হেউ সেন্টাৰত কিছুমান কোড থাকে আৰু তাৰ পিছত যেটো নাম্বাৰ এটোই হৈছে তোমাৰ নাম্বাৰ সিরিয়াল নাম্বাৰ স্কুলত যেনেকুৱা নাম্বাৰ থাকে তেনেকুৱা হেতু নাম্বাৰ হে তোমাৰ নাম্বাৰ হয় তাৰ পিছত তুমি ৰেজিষ্ট্ৰেচন নাম্বাৰ লৈ যাব লাগিব লগতে এটো তো কোৱাই হৈছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো তুমি এনেকে লিখিব লাগিব ধুনিয়াকৈ তাৰ পিছত লাগিব তোমাৰ সেন্টাৰ নেমটো কোড আছে আৰু তোমাৰ ইয়াতে ফটো থাকিব এনেকুৱা তো তোমাৰটো কোনো বেলেগ ইউজ কৰিব নোৱাৰে ইয়াতে তোমাৰ কিউআৰ স্ক্যানো থাকিব তোমাৰ তাতেও তোমাৰ নাম্বাৰটো ইয়াতে লিখা থাকিব এতে চোৱা এটো চোৱা এনেকুৱা তোমাৰ চাৰিটা অপচন থাকিব ইয়াতে তোমাৰ কোৱেশ্চন নম্বৰ 1 2 3 4 এতে তোমাৰ যদি বি নম্বৰটো যদি কারেক্ট হয় তেতিয়া হলে তুমি বি টো ধুনিয়াকে এটো কি কৰিব লাগিব এনেকে মুছিব লাগিব তুমি যদি ধৰিলা এনেকে এটো দি দিলা তেতিয়া হলে তোমাৰ এই গুটেখিনি ক্যান্সেল হ'ব এটো কাউন্ট নহয় তো তুমি এই ভুলটো কেতিয়াও নকৰিবা ইয়াতে চোৱা এইটো চোৱা এফালে তুমি যদি এনেকে যদি ফিল আপ কৰিছা ধৰা টিক দিছা বা এটো দিছা বা তুমি এনে বাহিৰত দি দিছা বা তুমি ডাবল কৰিছা তেতিয়া হলে তোমাৰ এটো কি হৈ যাব ক্যান্সেল হৈ যাব তুমি এনেকে ফিল আপ কৰিব লাগিব শুদ্ধকৈ এটো চাইনে ধুনিয়াকে ফিল আপ কৰিছে তো এনেকে তুমি ফিল আপ কৰিব লাগিব বুজি পাইছানে তো ইয়াতেও তোমাৰ নিয়মবোৰ দিয়াই থাকিব তোমালোকে যদি পাহৰি যোৱা তেতিয়া হলে OMR sheetটো দিয়াৰ লগে লগে তুমি চাবা OMR ৰ পিছফালে ধুনিয়াকে এই কথাখিনি দিয়াই আছে তুমি কেনেকে কি কৰিব লাগিব তো হেখিনি এবাৰ পঢ়ি লবা তোমাৰ মনত হৈ যাব ঠিক আছে এইখিনি পঢ়ি লবা এটো চা ইংলিশ আৰু এটো এছামিছতো দিয়া আছে তাৰ পিছত ইফালে তোমাৰ বেঙ্গলীতো দিয়া আছে হিন্দীতো দিয়া আছে যিখিনি আমাৰ MIL আছে অৰ্থাৎ মাদাৰ টাং আছে গুটেখিনিতে আমাৰ ইয়াতে দিয়া আছে তো তুমি পঢ়ি লবা গুটেখিনি কথা ঠিক আছে সো এটো হৈছে তোমাৰ OMR sheet ঠিক আছে আৰু ইফালে তোমাৰ এটো চা এইখিনি তোমাৰ কি হয় বহুতে মিস্টেক কৰা দেখা যায় ইয়াতে কৈছে যে ফুল সিগনেচাৰ অফ দা ক্যান্ডিডেট উইথ ডেট তোমাৰ ইয়াতে শুদ্ধ নাম যেটো হেতু লিখিবা ইয়াতে তাৰ মানে তোমাৰ যেটো এডমিট কাৰ্ডত যেনেকুৱা তোমাৰ কি থাকিব তোমাৰ নাম থাকিব যেনেকুৱা স্পেলিং থাকিব সেম স্পেলিং তুমি ইয়াতে লিখিবা সেম স্পেলিং কিছুমান দেখা যায় যে এডমিট কাৰ্ডত বেলেগ এটা নাম থাকে তোমাৰ লিখোতে অবাক হৈ গৈছে এটা তো সেই নামটো ইয়াতে তুমি লিখি দিলা তেতিয়া হলে কিন্তু এটো মিস্টেক হোৱাৰ চান্স থাকে যেহেতু তোমালোকে স্টুডেন্ট হয় গতিকে তোমালোকৰ তো শর্ট সিগনেচাৰ এপ্লিকেবল নহয় বা তোমাৰ বেলেগ সিগনেচাৰ এপ্লিকেবল নহয় তো তোমালোকে সেই নামটো লিখিবা যেটো নাম তোমাৰ এডমিট কাৰ্ডত থাকিব বা যেটো স্পেলিং তোমাৰ এডমিট কাৰ্ডত থাকিব হেতু ইয়াতে ধুনিয়াকে বহাই দিবা ঠিক আছে আৰু এটো তোমাৰ ইনভিজিলেটৰৰ সাইন থাকিব ইয়াতে ইনভিজিলেটৰ সাইন থাকিব আৰু তোমালোকে OMR sheetটো সাবমিট কৰাৰ আগতে সদায় কিন্তু এই কথাটো এবাৰ নোটিস কৰিবা ঠিক আছে যিসকল ইনভিজিলেটৰ থাকিব সিহঁতে নোটিস কৰিব তথাপি তুমি এবাৰ নোটিস কৰিবা যে ইনভিজিলেটৰে সিগনেচাৰ কৰিছে নে কৰা নাই ঠিক আছে যদি ইনভিজিলেটৰ সিগনেচাৰ না থাকে তেতিয়া হলে তোমাৰ এই OMR sheetটো ক্যান্সেল হৈ যাব ঠিক আছে তো এইখিনি আছিল তোমাৰ OMR sheetৰ কাৰণে গুৰুত্বপূৰ্ণ কথা তুমি ভালদৰে ষ্টাডি কৰা তোমালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে তোমালোকে কমেন্ট সেকশনত জনোৱা তোমালোকক তো এই বছৰ ভালেখিনি সহায় কৰিছো মই যিমানখিনি
পাৰিছোঁ তোমালোকক 100% ফ্ৰীত সহায় কৰিছোঁ আৰু তোমালোকৰ যদি কোনো সাবজেক্টৰ যদি কোনো টপিকত প্ৰবলেম থাকে তেতিয়াহ'লে তোমালোকে কমেন্ট সেকশনত জনোৱা মই তোমালোকক সেই টপিকখিনি মানে বুজোৱাৰ কাৰণে ট্ৰাই কৰিম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ